আপোনালোকে হয়তো বহুত লোন এপছ বিচাৰি ফুৰিছে য'ত নেকি আপোনালোকৰ চিভিল স্ক'ৰ ডাউন হ'লেও আপোনালোকে লোন ল'ব পাৰে। তাৰ বাবে মই আপোনালোকৰ মাজলৈ এটা এপছ লৈ আহিছোঁ, য'ৰ পৰা মই নিজেই লোন লৈ আগত পইচা 1,000 টকাৰ লোন লৈছোঁ। আপোনালোকক দেখাম প্ৰচেছটো। এইটো যিটো ব্ৰাঞ্চ বুলি এটা এপছ আছে, তাত আপোনালোকে ক্লিক কৰিব। এইটো প্লে' ষ্ট'ৰত পাই যাব এপছটো, কিন্তু আপোনালোকক মই দেখাইছোঁ কেনেকৈ কৰিব লাগিব। মই টোটেল লোন লৈছিলোঁ 1,000 টকা। এতিয়া মোৰ লোন এমাউণ্ট আছে 530 টকা। বাকীটো মই লোন ধাৰ মাৰিছোঁ। আপোনালোকে মোৰ হিষ্ট্ৰীত গ'লে গম পাব, ইয়াত লিখা আছে, মোৰ হিষ্ট্ৰীত লিখা আছে, আপোনালোকে দেখিব 1,000 টকা মোৰ ছাকচেছফুল হৈছে। মই ইয়াৰ পৰা লোন লৈছিলোঁ। মোৰ কোনো ধৰণৰ চিভিল স্ক'ৰ ভাল নাছিলে, তথাপিও এই এপছটোৱে লোন দিছে। আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰা 10 মিনিটৰ পিছত আপোনালোকে লোনটো পাই যাব। আৰু আপোনালোকে এপছটোৰ নাম হৈছে ব্ৰাঞ্চ। আপোনালোকে প্লে' ষ্ট'ৰত গৈ যদি চাৰ্চ কৰেগৈ এপছটোৰ নাম ব্ৰাঞ্চ বুলি মাৰি দিব আৰু আপোনালোকে পাই যাব। আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় লোনটো লওঁতে, তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে, কাৰণ মই আগতে নিজে লৈ থৈছোঁ এবাৰ।